বিভিন্ন জীৱ-জন্তু আৰু কীট-পতংগই কামুৰিলে বনৌষধিৰ দ্বাৰা কিদৰে উপচাৰ হয় ইয়াত কোৱা হৈছে। অনুগ্ৰহ কৰি ভিডিঅ'টো ছেভ কৰি থওক আৰু আপোনজনলৈ শ্বেয়াৰ কৰি দিয়ক। মৌ বা বৰলে ফুটিলে আদাৰ ৰস নাইবা পিঁয়াজৰ ৰস নাৰ্জু বনৰ ৰস সেই ঠাইত সানিব লাগে। শিঙি মাছে ফুটিলে জলকীয়া পিহি বিন্ধা ঠাইত প্ৰলেপ দিলে বিষ কমে। এন্দুৰে কামুৰিলে আৰু বিছাই ডাকিলে পনৌনোৱাৰ পাত খুন্দি কামোৰা ঠাইত সানিলে আৰু গ্ৰাম ইয়াৰ পাতৰ ৰস খালে যথেষ্ট উপকাৰ পোৱা যায়। চিকাই কামুৰিলে কলীয়া তুলসীৰ পাত খুন্দি আফুগুটিৰ ৰস মিহলাই প্ৰলেপ দিলে বিষ কমে। ভেকুলীয়ে কামুৰিলে তুলসীৰ পাত, সৰিয়হ আৰু সুজি পিহি গাখীৰৰ সৈতে ভালদৰে মিহলি কৰি লগাব লাগে। বিছাই কামুৰিলে গিমিনি লতা ইঞ্চি মান খুন্দি কামোৰা ঠাইত প্ৰলেপ দিব লাগে। বাঘে কামুৰিলে সৰল কাঠৰ চন্দন আৰু ঢেকীয়া লতাৰ আগ ভালদৰে খুন্দি মিঠা তেলত সানি কামোৰা ঠাইত লগালে বিষ কমে। মেকুৰীয়ে কামুৰিলে আকনৰ আঠা এটোপালত ৩ টোপাল পানী মিহলাই ৩ দিন খুৱাব লাগে। চিকাই কামুৰিলে টেঙেচি টেঙাৰ ৰস খাব লাগে। কোম জেলেকুৱাই কামুৰিলে হুলুং টেঙাৰ ৰস ১০ টোপাল খাব লাগে। কুকুৰে কামুৰিলে মালভোগ কলত বগা কৰ্বীৰ আঠা ৩ টোপাল সুমুৱাই পালিকৈ একেৰাহে ৩ দিন খাব লাগে।